Hello everyone, কি খবৰ আশা কৰো আপোনালোক সকলো ভালে আছে আজি ভিডিওটো স্টাৰ্ট কৰিছো কিচেনৰ পৰা মই প্ৰায় কিচেনৰ পৰা স্টাৰ্ট কৰো বাৰু ভিডিওবিলাক সো আজি মই ৰান্ধি আছো তো ৰান্ধি পাপা ডিউটি এটো আহি গল দিছে এটো পা মোক শান্তি নাই কামটা কৰে যচোন যা তুমি টিভি চাও জুইছত নাথাকে যা বান্দৰ চাম বলা মই গৈ আছো তাই মানে টিভিটো লগাই দিছো তো তাই শান্তি নাই এবাৰ কব মোটু পটলু চাম এবাৰ কব বান্দৰ চাম এবাৰ কব হেৰি কি কয় বিহাৰবাৰী চাম এবাৰ কব এবিচিডি চাম এবাৰ কব 1 2 3 চাম মা এবাৰ কালাৰ চাম খেলি মেলি এবাৰ ফ্ৰুট চাম কি খেলি মেলি কৰি থাকে সো মই আজি কিচেনৰ পৰা মোৰ ভিডিওটো ষ্টাৰ্ট কৰিছো আজি মই বনাই আছো কেঁচা আম দিয়া মগুৰ দাইল হলে বেছি টেষ্ট হয় কিন্তু আমি আমাৰ ঘৰত মানে আগৰ পৰা আমি মসুৰ দাইল নাখাওঁ সো আমি মগুৰ দাইলে খাওঁ সেইকাৰণে মগুৰ দাইলতে বনাইছো আৰু আছে এফালে মই মিক্স ভেজ এখন বনাম মই দেখাই আছো ৰ'ব দেই আম দিয়া মগুৰ দাইল পাৰি আপোনালোকে যদি মসুৰ দাইল খাই বনাব পাৰে মসুৰ দাইলৰ লগত কিন্তু আমাৰ ঘৰত মসুৰ দাইল আগৰ পৰাই নচলে সো আমি নাখাওঁ মগুৰ দাইলে খাওঁ এয়া কেঁচা আম আৰু এয়া কেঁচা আম কিনি আনিছো বজাৰৰ পৰা গাঁৱত হলেতো আৰু ডাইৰেক্ট গছৰ পৰা যেটা মন যায় তেনেকৈ চিনি আনি খাওঁ ইয়াততো কিনি খাবলগীয়া হৈছে মানে বাৰু যি কি নহওক এয়া দাইল বনাইছো তাৰপিছত এফালে আছে মিক্স ভেজ হ'ব এখন ইয়াতে আছে কঁঠাল দেখিছে তাৰপিছত আছে ৰঙালাও আলু পটল তিয়ঁহো আছে তিয়ঁহ তাৰপিছত জিকাও আছে ইয়াতে এয়া আছে জিকা তাৰপিছত আলু আৰু কেইটামান বুটো দি দিছোঁ আৰু ইয়াতে দিম এটুকুৰ আদা থেতেলি দিম এইকণ এয়া মই বনাম আৰু এই যে তৰকাৰীকণত মানে কি কেঁচা জলকীয়া দুটামান এনেকৈ উতলি থাকোঁতে দিব পাৰিলে ভাল যিহেতু আমাৰ ছোৱালীয়ে জ্বলা খাব নোৱাৰে নাখায় মানে নোখোৱাওঁ আৰু তেনেকৈ জ্বলা ত' সেইকাৰণে আমি নাই দিওঁ কিন্তু আপোনালোকে ইচ্ছা কৰিলে দিব পাৰে তাইক আকৌ মই চেনেলটো চেঞ্জ কৰি দিব লাগে চেনেল মানে আমাৰ হেৰি কি কয় ৱাইফাই দি আমি চলি আছোঁ ব্ৰডবেণ্ড লগাই লৈছোঁ ইয়াতে চ' এতিয়া আমি কি ক'ত ৰিম'ট ৰ'বা মই তাইক চেঞ্জ কৰি লওঁ দেই এনেকুৱা আৰু নাচাই এনেকুৱাই ক্লিয়াৰ এইটো ৰাইমছ ফৰ বেবিটো মই লগাই দিম এতিয়া অজান কাম হিয়াৰ এইটো খুব চাই ভাল পায় ৰোমা এণ্ড ডিয়ানা ইয়াতে ABCD ওলাব চাব এতিয়া বহা হা ৰ'বাচোন বহাচোন কি ক'লা মাক কি বুলি ক'লা থেংক ইউ মোৰ ঘৰৰ অৱস্থা দেখিছে একদম মই খানা চানা একদম অৱস্থা নাই মানে তাইৰ পৰা আনফালে আজি কাপোৰ ধুলোঁ বেড কভাৰ ধুলোঁ আৰু ইয়াত তেওঁৰ ইউনিফৰ্ম মানে নিজৰ ইউনিফৰ্ম আৰু বেড কভাৰ তেওঁ নিজেই ধুৱে মোক ইমান ধুবলৈ নিদিয়ে মানে ইমান নহয় মানে মই নুধুৱেই কিন্তু তেওঁ এতিয়া ডিউটিত গৈছে আহোঁতে বা কিমান সময় হ'ব ন তেওঁৰ কাৰণেতো ৰৈ থাকিলে নহ'ব মোৰ কাপোৰ শুকাব এনেও ৰ'দ বেয়াও লাগে ডিউটিৰ পৰা আহি ইমান কষ্ট কৰি ধুবনে চ' সেইকাৰণে আজি মই ধুইছোঁ দেই একদম আজি মানে প্ৰথম বুলি ক'ব পাৰি প্ৰথম নহয় আজি 2 নম্বৰ 3 নম্বৰ দিন মই তেওঁৰ ইউনিফৰ্ম আৰু বেড কভাৰ ধোৱা তেওঁৱেই ধুৱে বেড কভাৰবিলাক চ' সেয়াই আৰু দিয়ক আকৌ মই কিচেনত যাওঁ কামখিনি আজৰি কৰি লওঁ দেই মই বনাই আছোঁ এইখন মিক্স এখন ইয়াতে মই নিমখ দিলোঁ আৰু যিটো কিমান মানে এটা মিডিয়ামত ৰাখিছোঁ আৰু তাৰপিছত নিমখ দিলোঁ এতিয়া দি আৰু ৰং হালধি যদি নকৰে ৰং দিব তাৰপিছত দি এইটো হৈছে চিকেনটো অকণমান চিকেনটো থ'লোঁ অকণমান এইটো কাশ্মীৰটো নহয় একদম ভগা তাৰপিছত জিৰা জিৰা বেছিকৈ কিমান দিছোঁ হয় আৰু এইটো নিদিওঁ আৰু যিহেতু মোৰ মানুহজন মানে ইমান চিম্পল খাই ভাল নাপায় ইমান চাদা খাব নোৱাৰে তেওঁ ক'ব জাষ্ট টাইপটো অকণমান মছলা লাগে প্লাছ জ্বলা অকণমান এনেইতো জ্বলা তেওঁ খায়েই কিন্তু এতিয়া ছোৱালীৰ কাৰণে তেওঁৰো লাহে লাহে অভ্যাস হৈছে আৰু ত'
জ্বলা নোখোৱাকৈ ভুজিয়াখিনি লৰাই দিলোঁ সেইখিনি সিজি থাকক মই মাৰিব আৰু কাম হৈ গ'ল এতিয়া মোৰ দুপৰীয়া খানা পিনা বনাই হৈ গ'ল মানে লাঞ্চ ৰেডি কৰিলোঁ কি অঁ কাৰ কাৰণে হা নালাগে মায়ে খাব হ'ব দিয়া খাবা দিয়া তুমি এইটো ইলেক্ট্ৰলটো কি কৰিলা দেখিছা স্বভাৱ এইটো ইলেক্ট্ৰল তাইক খাবলৈ আনি দিলে ছোৱালী কেনেকুৱা নষ্ট কৰি পেলাই থৈছে কেনে গুণ্ডা কিয় নষ্ট কেলে কৰিলা কোৱাচোন পাপা হওক আজি কৈ দিম ইমান দামৰ বস্তুবোৰ নষ্ট কৰি আছে তাৰপিছত এতিয়া সময় হৈছে কিমান 1:50 অ'কে এতিয়া 1:50 হৈছে সময় এতিয়া এওঁ আহি পাব আৰু আধা ঘণ্টা এঘণ্টাৰ পিছত অকলে ভাতকেইটা খাব মন নাযায় আৰু এইজনীয়ে কিবা কিবি খাই আছে তাইও ভাত খাব এতিয়া বিচৰা নাই দেউতাক আহিলে তাইও ভাতকেইটা খায় বাৰু কিন্তু এতিয়া কি কৰিম কিবা এটা খাওঁ বুলি ভাবিছোঁ সেইকাৰণে পাপৰ ফ্ৰাই কৰিছোঁ আনহাতে এইফালে ৰঙা চাহ এবাটি বনাই লৈছোঁ এতিয়া মই খাই লওঁ দেই দুপৰীয়া আমি নেকি লাঞ্চটো ৰেডি কৰাৰ পিছত এওঁ আহিলে এওঁ অহাৰ পিছত আমি খালোঁ খাই মেলি গোটেইকেইটাই শুই গ'লোঁ আৰু গোটেইকেইটাই শুই মেলি গ'লোঁ তাৰপিছত আকৌ এতিয়া উঠিলোঁ উঠি পেলাই মুখ হাত ধুলোঁ তিনিটাই ধুই পেলাই ছোৱালীয়ে বোলে অলপ হৰলিক্স খাম চ' তাই অলপ গাখীৰ খাম বুলি ক'লে তাৰপিছত আকৌ আমাৰ কাৰণে সেইটোৱে চাহ বনাই আছোঁ আৰু সেয়াই আৰু সেয়া আমাৰ চাহ হৈ আছে আজিলে তাই হৰলিক্স গৰম কৰি আছে কি কয় ঠাণ্ডা কৰি আছে থাকক দিয়া তুমি কেতিয়া ডাঙৰ হ'বা শুন গ্লাছত বাতিত খাবলৈ এতিয়া মই সন্ধিয়া চাকি জগালোঁ চাকি আৰু বন্তি আৰু ধূপ লগালোঁ তাৰপিছত এতিয়া সেয়া গৰমো লাগিছে যথেষ্ট বেছি গৰম লাগিছে ইয়াতে যে কম আৰু দিল্লী গৰমৰ কথাটো সকলোৱে জানে মানে সাংঘাতিক গৰম ইয়াতে একদম অসহ্য লাগি গৈছে আৰু মানে এই এতিয়া সন্ধিয়া হ'ল হ'ব আৰু আজিৰ ব্লগটো মই ইমানতে এণ্ড কৰিছোঁ আকৌ আহিম আন এটা নতুন ব্লগ লৈ পেলাই চ' আশা কৰোঁ তেতিয়ালৈকে সকলো ভালে থাকক সুস্থ থাকক লগতে মৰম দিলোঁ দেই সকলোকে বাই